নমস্কাৰ, মই আছিলোঁ বিনয় কাশ্যপ। আহক আজি আমি দীপ্ত গ্ৰহৰ বিষয়ে জানো। এই দীপ্ত গ্ৰহত বহুত কনফিউজন কিছুমান থাকে। মানুহে ভাবে যে কোনো এটা গ্ৰহ যেতিয়া নিজৰ উচ্চ ৰাশিত যাব সি সদায় ভাল ৰিজাল্ট দিব, কিন্তু নিগেটিভ ৰিজাল্টো আহিব পাৰে। আহক সেইটোৰ বিষয়ে জানো। দীপ্ত গ্ৰহ মানে হ'ল কি, যে যদি কোনো এটা গ্ৰহ নিজৰ উচ্চ ৰাশিত থাকে তেনেহ'লে সেই গ্ৰহটো দীপ্ত গ্ৰহ বুলি কোৱা হয়। আহক এখন কুণ্ডলী মাধ্যমেৰে আমি বুজিব চেষ্টা কৰোঁ। এখন হ'ল D1 কুণ্ডলী, মানে লগ্ন কুণ্ডলী। D1 কুণ্ডলীখনত আমি যদি চাওঁ যে সাপোজ ইয়াতে ৰবি দেৱতা 21 ডিগ্ৰীত আছে মেষ ৰাশিত, মানে উচ্চ অৱস্থাত আছে। তাৰমানে ৰবি দেৱতা মেষ ৰাশিত আছে 21 ডিগ্ৰীত, ঠিক আছে। এতিয়া আমি কুণ্ডলীখন যদি টেকনিকেলি চাওঁ যে লগ্ন কুণ্ডলীত ৰবি দেৱতা মেষ ৰাশিত থাকিলে উচ্চ অৱস্থাত আছে, তাৰমানে ভাল ৰিজাল্ট দিব, কিন্তু তেনেকুৱা নহয়। ভাল ৰিজাল্ট ইয়াতে দেখা নাপাওঁ, কাৰণ যিহেতু ৰবি দেৱতা 21 ডিগ্ৰীত আছে তেনেহ'লে আমি নৱাংশ কুণ্ডলীখনো এনালাইচিছ কৰিব লাগিব, ঠিক আছে। আমি এই নৱাংশ কুণ্ডলীখন এনালাইচিছ কৰিম। যদি 21 ডিগ্ৰীত আছে আমি জানো যে নৱাংশৰ মান হ'ল 3 ডিগ্ৰী 20 মিনিট, ঠিক আছে। 3 ডিগ্ৰী 20 মিনিট যদি আমি গণনা কৰো তেনেহ'লে ৰবি দেৱতা নহয় D9 মানে D9 কুণ্ডলীত মানে নৱাংশ কুণ্ডলীত ক'ত আহিব? তুলা ৰাশিত, আৰু ৰবি দেৱতা যেতিয়া নৱাংশ কুণ্ডলীত তুলা ৰাশিত আহিব, তাৰমানে তুলা ৰাশিত ৰবি দেৱতা নিশ্চয়। লগ্ন কুণ্ডলীত উচ্চ হৈ আছে তুলা ৰাশিত, লগ্ন কুণ্ডলীত মেষ ৰাশিত উচ্চ হৈ আছে, আৰু নৱাংশ কুণ্ডলীত তুলা ৰাশিত নিশ্চয় আছে। ইয়াতে ৰবি দেৱতাই কোনোদিনা ভাল ৰিজাল্ট নিদিয়ে, সদায় নিগেটিভ বা দশা অন্তৰ্দশাত হয়তো ইন জেনেৰেল 50-50 ৰিজাল্ট দিব, নহ'লে নিগেটিভ ৰিজাল্ট দিব, ঠিক আছে। ভাল ৰিজাল্ট মুঠেও ইয়াতে দেখা নাপায়। ঠিক তেনেকে মনত দেখিব অন্য গ্ৰহবিলাকেও যিটো ৰাশিত উচ্চ হৈছে, অকল লগ্ন কুণ্ডলীত যদি উচ্চ হৈছে আৰু নৱাংশ যদি নিচ হৈছে ভাল পৰিণাম দিয়ে। যদি লগ্ন কুণ্ডলীত উচ্চ নৱাংশটো যদি নিচ হোৱা নাই তেনেহ'লে সেই গ্ৰহটোৰ পৰা ভাল ৰিজাল্ট আশা কৰিব পাৰি। আদাৰৱাইজ গ্ৰহবিলাকে সদায় নিগেটিভ এফেক্ট দিয়ে। সেইকাৰণে মনত ৰাখিব যে অকল গ্ৰহ এটাক অকল লগ্ন কুণ্ডলীখন এনালাইচিছ কৰি বা অধ্যয়ন কৰি যদি আমি কিবা এটা ফলাদেশ টেষ্ট কৰো তাত সদায় 100% ৰিজাল্ট নাপাওঁ। লগতে অন্য যিটো ফেক্টৰ আছে সেইবিলাককো আমি এমফেচিছ দিয়া দৰকাৰ, বা সেইবিলাককো আমি চোৱা দৰকাৰ। আশা কৰি এই ভিডিঅ'টোৱে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব, যে জ্যোতিষ শাস্ত্ৰ মাত্ৰ এটা ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ নহয়। জ্যোতিষ শাস্ত্ৰ এটা হিউজ চেপ্টাৰ হয়, এই গোটেইখিনি যেতিয়া আমি বুজি পাওঁ তেতিয়া একুৰেট ফলাদেশ কৰিব পাৰিম। ধন্যবাদ।